আমি ক'ত গৈছো কৈ দিয়া আগতে বকুল আমি ক'ত গৈছো কৈ দিয়া ক'ত গৈছো লগতে যে আছিলে কি নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি হৈছে 19 ছেপ্টেম্বৰ বৰ বাৰ্থডে আৰু আমি ঘৰৰ সকলো যাবলৈ ওলাইছোঁ ঢকুৱাখানাত অৱস্থিত বাসুদেৱ থানলৈ। পুতলাৰ জন্মদিনতে শৰাই এভাগ আগবঢ়াই থোৱা আছিল, কিন্তু কিছু অসুবিধা হোৱাৰ কাৰণে যাব পৰা নাছিলোঁ। সেয়েহে বৰ জন্মদিনতে গৈ অহাটো ভাল বুলি ভাবি আমি ঘৰৰ সকলো ওলালোঁ আৰু যিহে গৰম পৰিছে ফুৰিব যোৱাটোৱেই অসম্ভৱ হৈ পৰিছে। আৰু এইখন হৈছে প্ৰথমখন গেট। আমি ৰাতিপুৱা সোনকালে ঘৰৰ পৰা ওলাই যোৱাৰ কাৰণে সোনকালে পালোঁগৈ আৰু এইখন হৈছে 2 নম্বৰ গেটখন। ইয়ালৈ অহাসকলে বাৰু জানেই, মই কিন্তু প্ৰথমবাৰ আহিছোঁ দেই, ইয়াত আগতে আহি পোৱা নাই। গাড়ীৰ পৰা নামিয়ে এটা বেলেগ পৰিৱেশ দেখা পালোঁ। ইমানবোৰ চৰাই দেখিছোঁ, তাত চৰায়ে বাঁহ সাজি পোৱালি জন্ম দি আছে, ডাঙৰ হৈ আছে পোৱালিবোৰো, আৰু ইমান শব্দ চৰাই যিটো আজিকালি দেখিবলৈ নাই। তাৰপিছত আমি থানৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু সেইদিনা মানুহৰ ভিৰ একেবাৰেই নাছিল, বহুত কম আছিল। আৰু এইখন হৈছে মেইন আসনভাগ, ইমান সুন্দৰ আসনভাগ। ইয়াত আমি প্ৰসাদ আগবঢ়াই চাকি জ্বলাবলৈ গ'লোঁ। এয়া হৈছে চাকি জ্বলোৱা ঠাই, চাকি জ্বলোৱা ঠাইও বেলেগ আৰু আমিও চাকি জ্বলাই ল'লোঁ ঘৰৰ সকলোৱে। মনত এটা আশা লৈয়ে চাকি জ্বলাইছোঁ, যাতে সকলো অপায় মংগল দূৰ হয়, ভিনদেউ সুস্থ হয়, ঘৰৰ সকলো সুস্থ থাকে, ভাল হওক সকলোৰে, তাৰে কামনাৰে, কাৰণ মানুহবোৰ ভালে থাকিলেহে মনবোৰো ভালে থাকে। তাৰপিছত আমি গ'লোঁ প্ৰসাদ ল'বলৈ, তাত ভাগে ভাগে থাকে বাৰু। এইটো লৈ লওকচোন। হ'ব দিয়া। থানত আমি বেছি দেৰি নকৰি ওলাই দিলোঁ ঘৰলৈ বুলি, আৰু বাটতে ভাবি আহি আছোঁ যে আহোমৰ ৰাজধানী, দ্বিতীয় ৰাজধানী হাবুঙত এপাক সোমাই যাওঁ নে নাযাওঁ, কাৰণ আকৌ বেলেগ এদিন অহাটো অসম্ভৱ। সেয়েহে ভাবিলোঁ বেছি দেৰি হোৱা নাই যিহেতু এপাক সোমাই যোৱাই ভাল হ'ব, একেবাৰে লেঠাটোও মৰা হৈ যাব আৰু চোৱাও হৈ যাব। সেয়েহে আমি হাবুঙলৈ বুলি ৰাওনা হ'লোঁ আৰু এয়া আহি পালোঁহি। এইখন হৈছে গেটখন আৰু সেয়া দাদাহঁত সোমাই গৈ আছে, দাদাৰ লগৰ এজনো আহিলেহি দেখাবলৈ বুলি। गर्मी में भी फैशन। সেই দিনটো বহুত বেছিয়ে গৰম আছিলে, সেয়েহে আমাৰ বহুত কষ্টও হ'ল কিন্তু, আৰু ভালো লাগিছিল, বতাহ বলি আছিল। তথাপিতো পকাবোৰ ৰ'দ বেছি দিয়াৰ কাৰণে পকাবোৰ বহুত গৰম আছিল, খোজকাঢ়িবলৈও অসুবিধা হৈ আছিল। আৰু সেয়েহে তাত বেছি দেৰি নকৰি আমি ঘৰলৈ ওলাই দিলোঁ। আৰু ইমানেই দিনটো ভাগৰুৱা পৰিছোঁ যে আৰু ভিডিঅ' শ্বুট কৰা নহ'লে। আৰু আমাৰ পুতলাও গাড়ীত উঠিহে আহে, বহি নাহেই। সেয়েহে আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।